নামনিৰ পৰা সুনীল দাস ডাঙৰীয়া, মধ্য অসমৰ পৰা গণেশ ডেকা ডাঙৰীয়া আৰু কেন্দ্ৰ অসমৰ পৰা প্ৰশান্ত বৰা ডাঙৰীয়াৰ লগতে এটা পদ খালী আছে। এইটো পৰৱৰ্তী সময়ত সেই পদটো আমি বিচাৰ বিবেচনাৰে ফিল আপ কৰা হ'ব। সাধাৰণ সম্পাদকৰ পদত পংকজ বৰা, সহকাৰী সম্পাদক পংকজ দাস, হীৰকজ্যোতি শৰ্মা, ৰূপম হাতীমুৰীয়া, সৈয়দ জিন্না জাহিদ ফাৰ্নাজ, প্ৰাঞ্জলিকা হাজৰিকা, কংকনা কোঁৱৰ আৰু অসীম মেধি। বিত্ত সম্পাদক জয়দেৱ ডেকা, সহবিত্ত সম্পাদক চন্দামিতা বৰ্মন আৰু প্ৰাঞ্জল দাস। সাংগঠনিক সম্পাদক জয়ন্ত দাস বৰপেটা, ধ্ৰুৱ গগৈ শিৱসাগৰ, হেমাংগ দত্ত নলবাৰী, ৰঞ্জন বৰা যোৰহাট, জিতুমণি দাস কামৰূপ গ্ৰাম্য, প্ৰবীণ দাস বিশ্বনাথ, গীতাঞ্জলি দেৱী শোণিতপুৰ, সীতা বড়ো কামৰূপ মহানগৰ, কমলজিৎ দত্ত নগাঁও, মুন বৰা কাৰ্বিআংলং, বিজিত কলিতা ওদালগুৰি, প্ৰিয়লতা চেতিয়া গোলাঘাট আৰু কুশল পামেলাম গুৱাহাটী। প্ৰচাৰ সম্পাদক সঞ্জীৱ সূত্ৰধৰ, আগৰ পৰাই আছে ধীৰাজ দাস, ওদালগুৰিৰ, শৰৎ পাঠক ডাঙৰীয়া বৰপেটাৰ, আৰু পংকজ কুমাৰ শৰ্মা কাৰ্বিআংলং। সাংস্কৃতিক সম্পাদক আৰু প্ৰচাৰ সম্পাদক আৰু এজন ধ্ৰুৱজ্যোতি শইকীয়া শোণিতপুৰৰ। সাংস্কৃতিক সম্পাদক পবিত্ৰ বৰা অৰ্থাৎ পিটি, সহ সাংস্কৃতিক সম্পাদক মনালিছা বৰুৱা, অভিজিত দাস। মুখপাত্ৰৰ পদটো আমাৰ বাতিল কৰা হৈছে আৰু কাৰ্যালয় সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে নুৰ আলী বিপ্ৰাম গাৰু আৰু হিচাপ পৰীক্ষক হিচাপে আছে ৰাতুল নেওগ, হেমেন ডেকা। আৰু বাকী যিসকল জিলা সমিতিসমূহে যিসকলক তিনিগৰাকী প্ৰতিনিধিৰ নাম আমালৈ প্ৰেৰণ কৰিছিলে, তাৰে যিকেইগৰাকীয়ে কেন্দ্ৰৰ বিষয়ভাগ পাইছে তেওঁলোক বিষয়ববীয়া হিচাপে আৰু যিকেইগৰাকীয়ে বিষয়ভাগ পোৱা নাই তেখেতসকল কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যৰ পদত থাকিব। গতিকে আমাৰ কেন্দ্ৰীয় সমিতিখন ইমানেই।